Hello students, तो बहुत ब्लैक डिस्ट्रिक्ट हाफ इयरली एग्जाমৰ ৰুটিন আহি গৈছে। তো আমাৰ ওচৰত আছে দুখনমান ডিস্ট্ৰিক্টৰ হাফ ইয়ৰলি এক্সামৰ ৰুটিন আছে। তো সেইখিনি আমি ডিসকাস কৰিম। তো বহুতে সুধি আছিল যে হাফ ইয়ৰলি এক্সাম কেতিয়াৰ পৰা হ'ব। তো এই ৰুটিনখন চাই তোমালোকে আইডিয়া এটা কৰিব পাৰিবা। ইয়াৰ আগতো এটা ভিডিঅ'ত মই কৈছিলোঁ তোমালোকৰ ছেপ্টেম্বৰ লাষ্ট উইকৰ পৰা হ'ব বুলি। তো এই দুখন ৰুটিন যেহেতু অলপ সোনকালে দি দিছে, তো সেইটো কাৰণে অলপ আগতীয়াকৈ আছে। তো আহা ডিসকাস কৰোঁ এই ৰুটিনকেইখন। ফাৰ্ষ্টত এখন আমাৰ ওচৰত কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ৰুটিনখন আছে। তো ইয়াত তোমালোকে চাব পৰা 20 পৰা ষ্টাৰ্ট হ'ব হাফ ইয়ৰলি এক্সাম। তো মোৰ ভিডিঅ'টো মই কৈছিলোঁ 23 মানৰ পৰা আৰম্ভ হ'ব বা তাৰ ওচৰা-ওচৰি। তো ওচৰতে আছে 20 ছেপ্টেম্বৰৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব। ক্লাছ 9 ক্লাছ 10 একেলগতে হ'ব। ক্লাছ 9ৰ মৰ্ণিং হ'ব আৰু ক্লাছ 10ৰ আফটাৰনুনত। তো তোমালোকে চাই যাব পৰা এখন, যদি ধৰিব নোৱাৰা কোৱালিটিটো বঢ়াই ল'বা। তো একেদিনা একে এক্সাম আছে তোমালোকৰ 20 পৰা আৰম্ভ হৈ তোমালোকৰ 30 লৈ চলিব এক্সাম। 30 লাষ্টৰ দিনা আছে তোমালোকৰ ছ'চিয়েল ছায়েন্স। এতিয়াহে আমি আমাৰ নেক্সট ৰুটিনখন ডিছকাছ কৰোঁ। এখন আছে কামৰূপ ডিষ্ট্ৰিক্টৰ। তো কামৰূপ ডিষ্ট্ৰিক্টত এক্সাম আৰম্ভ হ'ব 18 ছেপ্টেম্বৰৰ পৰা। তো ইয়াত কামৰূপ ডিষ্ট্ৰিক্টখন আগতীয়াকৈ হ'ব বাকীবিলাক ডিষ্ট্ৰিক্টতকৈ। মেক্সিমাম ডিষ্ট্ৰিক্টৰে এক্সাম তোমালোকৰ 23ৰ পৰা আৰম্ভ হ'ব, 23 ছেপ্টেম্বৰৰ পৰা। তো ইয়াত কামৰূপৰ ৰুটিনখন যদি আমি চাওঁ, ইয়াত ফাৰ্ষ্টত ইংলিছ আছে ক্লাছ 10ৰ, ক্লাছ 9ৰ আছে MIL। তো ইয়াত ক্লাছ 10ৰ মৰ্ণিং এক্সাম হ'ব আৰু ক্লাছ 9ৰ আফটাৰনুনত। তো তোমালোকে চাব পৰা, যদি ধৰিব নোৱাৰা কোৱালিটিটো বঢ়াই ল'বা। নেক্সট MIL আছে, তাৰপিছত জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথছ, ইলেক্টিভ। আকৌ ক্লাছ 9ৰ কাৰণে MIL, ইংলিছ, ছ'চিয়েল ছায়েন্স, মেথছ, জেনেৰেল ছায়েন্স, ইলেক্টিভ। আৰু ইয়াত এক্সামবিলাকৰ মাজত বন্ধও নাই, অকল ছানডেটো বন্ধ আছে। তোমালোকৰ 18ৰ পৰা আৰম্ভ হ'ব আৰু 24ত এক্সাম শেষ হৈ যাব। তো এইখন আছিলে কামৰূপ ডিষ্ট্ৰিক্টৰ। তো মোৰ ওচৰত এই দুখন ৰুটিন আছে, আৰু যদি মই ৰুটিন পাওঁ তেনেহ'লে তোমালোকক মই হোৱাটছআপ চেনেলত দি দিম। তোমালোকে হোৱাটছআপ চেনেলৰ লিংকটো পিন কমেণ্টত পাবা আৰু ডেছক্ৰিপশ্যনতো পাবা। তো তাত গৈ তোমালোকে জইন হৈ থৈ দিবা। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা নিজৰ ডিষ্ট্ৰিক্টৰ নামটো, আৰু তোমালোকে কিবা যদি কনফিউজন পাইছা তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। এই ভিডিঅ'টো হেল্পফুল পালে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা এই ভিডিঅ'টো। ক্লাছ 10 আৰু ক্লাছ 9 দুটাৰ চিলেবাছ চেনেলত আপলোড কৰি থোৱা হৈছে, তোমালোকে সেই ভিডিঅ'খিনি চাবা যদি চিলেবাছ নাজানা। আৰু ইলেক্টিভখিনি মই সোনকালে দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে কুৱেশ্যন পেপাৰখিনি আহিলেও সোনকালে পাই যোৱা।